ইমানো উৰিব নালাগে দিয়া। ঠিক আছে দিয়া, যদি তুমি পৰাজয় হোৱা তেন্তে তোমাৰ সকলো পৰিয়াল মোৰ ওচৰত দণ্ডকত থাকিব লাগিব। শিৰিষাই চৰ্ত মানি লয়। তাৰ পাছদিনাই তাই আকৌ অন্য ৰোগে 4 মাহৰ পিছত জমিদাৰ আকৌ খেতি লৈ আহে। তেওঁৰ বিশ্বাস আছিল যে এইবাৰ তেওঁ বিজয়ী হ'ব। সেইকাৰণে লগতে খালী গৰু গাড়ী লৈ আহিলে। কিন্তু যেতিয়া তেওঁ কুঁহিয়াৰৰ খেতি দেখা পায়, তেওঁ হতভম্ব হৈ পৰিল। জমিদাৰ মহোদয়, মাটিৰ তলৰ শিপাখিনি আৰু ওপৰত থকা পাতখিনি আপুনি লৈ যাওক। এই গোটেই কুঁহিয়াৰখিনি আমি লৈ যাম। জমিদাৰে নিজকে অপমানিত পালে আৰু লাজত নিজৰ মুখ তল কৰিল। চাওক জমিদাৰ মহোদয়, আপুনি বহুত ধনী হয় আৰু বয়সস্থ। আমি হলো দুখীয়া কৃষক। আপোনাৰ দৰে মানুহখিনি আমাৰ সৈতে সহানুভূতি থাকিব লাগে, না কেৱল আমাক থকাৰ ইচ্ছা। আমিতো